তো হেল্ল' গাইজ, গুড মৰ্ণিং। কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো গাইজ, ভিডিঅ' মানে কোনো কণ্টেণ্ট চণ্টেণ্ট বা কোনো হেৰি নোহোৱাকৈ বনাব ইচ্ছা নাযায়। তো নবনালেও নহয় গাইজ, মানে একদম ডাউন পৰি যায় হেৰিটো। তো তাৰ কাৰণে আজি এটা ব্লগ বনাম বুলি ভাবিছোঁ গাইজ, সাধাৰণ ব্লগ আৰু না। তো ৰাতিপুৱা উঠিলোঁ, এতিয়া বাজিল 7:14 হৈছে গাইজ। মুখ চুখ ধোৱাই নাই মই, একদম মুখ জাবৰা হৈ আছে মোৰ, কিবা কিবি লাগি আছে। তো যিয়ে নহওক আজি মানে ব্লগটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু মায়ে এতিয়া যাব দিছে মানে সেইটো বস্তুত গাইজ। আমাৰ আৰু এটা বেলেগ বস্তু আছে, তাতে এনে সৰুকৈ ঘৰ এটা বনাই থোৱা আছে। আৰু তাতে আমাৰ মানুহ চানুহ বিশেষ যোৱা নাযায়। খৰি চৰি লাগিলে আনিব যাওঁ, তাতে ভালেখিনি খৰি পৰি আছে আমাৰ। তো গাছ চাছ কাটি থোৱা যায়, তাৰ কাৰণে এতিয়া খৰি লগা হৈছে। মায়ে যাব দিছে সেইটো বস্তুত খৰি আনিবৰ কাৰণে। তো যাওঁ এতিয়া খৰি আনিবা। আৰু আজি গৰমটো ভালেখিনি, তাতে বৰ বেয়াকৈ ৰ'দটো ওলাই আছে। এতিয়া সোনকালে গ'লে তেতিয়া ঠাণ্ডা ঠাণ্ডা লৈ আনিব পাৰিম। তো দেৰি নকৰোঁ, তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ। শেষলৈ চাব আশা থাকিল। তো ভাল লাগিলে লাইক এটা কৰিব। বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, ফাইনেলি আহি পালোঁ আমাৰ নতুন বস্তিটোত। এইটো চাওক, ফুড বাংলা এনে বনাই থোৱা আছে। মানুহ দুনুহ কাৰণে নাই, একদম মানে জংঘলে আৱৰি থৈছে আৰু না, একদম অৱস্থা নাই। এতিয়া মানে আমাৰ আহাই নাযায়। এই মাজে মাজে খৰি চৰি লাগিলে আহোঁ। বাকী তামোল গাছটো পূৰা জংঘলে একদম আগুৰি ধৰি মাৰি পেলাইছে কিছুমান সৰু সৰু তামোল গাছবিলাক। তো তাক খানকৈ ৰাখি দিলোঁ এতিয়া। আৰু মোনাত পানী বটল আনিছোঁ। ধকা লাগি আহিলে এইখিনি আহোঁতে পাইছোঁ। কালি এইটো ঘৰতে ভিডিঅ' বনাইছিলোঁ গাইছ। ভণ্টি কৈছে আৰু পায়খানাত বনাইছে নেকি বোলে। হে চালা, ইজ্জত কা ফলুদা কাৰো ডেকাৰে বাবা। মানে এইটো ঘৰত মানে আমাৰ হয় না। ভণ্টি ভাবিছে আৰু এই পায়খানাত বনাইছে ভিডিঅ'টো। দিলে কমেই একেবাৰে মোক সেইটো ভিডিঅ'ত পায়খানাত বনাইছে নেকি বোলে। এইটো ভিডিঅ'ৰ কোণাত বনাইছিলোঁ মই ভিডিঅ'টো মানে। তো ট্ৰাকখন এতিয়া ৰাখি দিম, অলপমান খৰি লৈ যাওঁ আৰু না। বাজিল 9:58 আৰু মই এইপিনে পূৰা খৰিগিলা ওলাই ল'লোঁ আৰু না। আৰু গাইছ, এটা কথা হ'ল, আমাৰ সেইটো মানে একদম সৰুকৈ এটা না খাল হেন, তাতে গাইছ মাছগিলা মৰি আছে। মানে কালি আহিলোঁ যদিও মই নাচালোঁ। এনে অলপ চলপ মাছ পোৱা যায় আৰু না বস্তুৰে, যিহেতু বাহিৰা মাছগিলা সোমাই চেংগৰে শল চল। তো আজি মাছগিলা মৰিছে, গোন্ধ পাই আছোঁ। তাকে চালোঁ, এইগিলাখন চাইচোন আপোনালোকে। এয়া এইটো শল না গৰে, এইটো এটা কি বুলি কয়, গৰে পায়। তাৰপিছত এইটো এটা, তাৰপিছত এই এনেকৈ আছে। এই হ'ব আৰু না, আধা কেজি 3 মান হ'ব নেকি। কিন্তু বেছি অৱস্থা নাই মাছখিনি, একদম গোন্ধ ওলাইছে জাগাখিনি। মই কালি ভাবছিলোঁ ভেকলাহে নেকি, পানী অলপমানে আছিল কালি আহোঁতে। ভেকলি চেকলি জাপ মাৰিছে বুলি ভাবছিলোঁ। তো আজি চাওঁ পানী চানী শুকাই আছে, মাছকেইটা গিলি পৰিছে, একদম বেয়া হৈ গৈছে। তো যিয়ে নহওক, এতিয়া মই খৰিখিনি লওঁ, খৰিখিনি লৈ আৰু ঘৰত যাওঁ। আৰু গৰমো আছে আৰু ৰ'দ পৰিব সময় হৈছে জাগাখিনিত। পূৰা জংঘল মানে, একদম আহাই নাযায় না। এই ঘৰটো পিনি একদম জংঘলে হৈ থাকে ঠাইখিনি, আহাই নাযায় ইয়াতে। তো গাইছ, এতিয়া বাজিল 10:29 আৰু মই ট্ৰাকখন হাফ লোড হৈ গ'ল। অলপ অলপকৈ নিব লাগিব, গৰম পৰ্য। তো গাইছ, এতিয়া এই খৰিখিনি লৈ ঘৰত যাওঁ। ঠেলা চলাই খাম বুলি ভাবছিলোঁ গাইছ, নভাবোঁ পেপৰা বাহিৰ হৈ যায় বাল, বৈধ্য গৰম। ভাগাৰ লাগে বাল বহুত। ঘৰ আহি পালোঁ, ঘৰ আহি পাই ঠেলাখান আনলোড কৰি দিলোঁ সেইখিনি খৰি। তো গৰমটো ভালেখিনি লাগছে। এতিয়া বাজিল 10:52। তো এতিয়া কিবা এটা খাই লওঁ আৰু না গাইছ। গা চা ধুই ল'লোঁ, খৰি চৰি আনি। এতিয়া মানে ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিব খুজিছোঁ। আজি মানে ব্ৰেকফাষ্টত আছে আমাৰ পুৰি তৰকাৰী আৰু জালুক বটা। এয়া গাইছ, পুৰি তৰকাৰী দিছে আৰু মটৰ আলু বনাইছে ৰাতিপুৱাই পুৱাই, আৰু এই জালুক বটা আছে গাইছ। আৰু এতিয়া এইটো খাই লওঁ। তো সময়টো একদম দিপৰাৰে হৈছে। তো ভোকত আমাম লাগিছে, খাই লওঁ এইটো। আৰু এতিয়া ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলে বজাৰ যাব ল'লোঁ গাইছ। মানে দিপৰাই হ'ল আৰু না, একদম গৰমটো ভালেখিনি দিছে। আৰু মায়ে ইফালে শাক বাচি আছে। ইয়াৰ লাওৰ ফুল কোনি কোনি খাই ভাল পোৱা গাইছ, কৈ দিবি। একদম ডিমাই দি ভাজি খাই বঢ়িয়া লাগে, মজা গাইছ, মজা। আৰু এইফালে চাওঁ কিবা কিবি বনাই আছে, একদম লাওৰ আগ চাউলৰ আগ না, একদম ইফালে এইগিলাখান আনব যাওঁ।
এতিয়া মই বজাৰ যাওঁ গাইছ ফাৰ্ষ্টতে। তো বজাৰ আহি পালোঁ গাইছ, গাড়ীখন এইফালে ৰাখি দিলোঁ, একদম বোকাৰ চাইডেৰে ৰাখি দিলোঁ যাতে সেইফালে কোনো পাৰ্ক নকৰে আৰু না, একদম সেইফালে গাড়ী ৰাখি দিলোঁ। বজাৰৰ বেছি নাই, 3-4টামান বস্তু আছে লৈ লওঁ। তো গাইছ বজাৰ চজাৰ হ'ল, এতিয়া আহিলোঁ বজাৰৰ পৰা। বজাৰ আহি মানে কুঁহিয়াৰ ৰস খাম বুলি ভাবিছোঁ গাইছ। আৰু বজাৰ বুলি ক'লে আৰু বিশেষ নাই আৰু না, এই ধনিয়া পাত, মূলা শাক কিবা কিবি এনেকৈ আনিলোঁ। বেছি নহয় 200মান টকাৰ বজাৰ হ'ব আৰু না। তো এতিয়া কুঁহিয়াৰ ৰসটো খাই লওঁ বলক। তো গাইছ ক'ল্ড ড্ৰিংক খোৱাত কৰি কুঁহিয়াৰ ৰস খাবি স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আৰু না। মই ইমান ক'ল্ড ড্ৰিংক নাখাওঁ, ডাইৰেক্ট কুঁহিয়াৰ ৰসে খাওঁ যায়, খাই বহুত ভাল লাগিল। তো ক'ল্ড ড্ৰিংক খোৱাত কৰি কুঁহিয়াৰ ৰস খাব। আহি পালোঁ দেই গাইছ ঘৰত। বজাৰ বুলি ক'লে ইমান বিশেষ বজাৰ অনা নাই, দেখাইছোঁ আপোনালোকক। ইয়াত ধনিয়া পাত আৰু এইখিনি লফা কি কয় মূলা পাত, আৰু ইয়াতে আছে আহু কচু আছে, আমলখি আছে আৰু আদা আছে। এই ইমান বেছি নাই আৰু 200-250মান টকাৰ বজাৰ। কিন্তু ধনিয়া পাতটোত বৈদ্য দাম লৈছে গাইছ, 40 টকা নাও মানে এটা মুঠা জানো না, এইখিনি মুঠাত গাইছ 40 টকা ধনিয়া পাত। বাপ্পা হয়, মই খাওঁ বুলি খাই কিনে বিৰাট ভাল পাওঁ মানে ধনিয়া পাত ওলালি মানে বজাৰৰ পৰা আনাই যায়, তাৰ কাৰণে 40 টকা হ'লে আনিলোঁ। আৰু ঘৰত 2 দিন পিছত ছিটামে যিহেতু, তেতিয়া ভালকৈ খাব পাৰিম আৰু না। গোন্ধ আছে ইমানো চাগে হাইব্ৰিড নহয় আৰু না, ক'ৰ পৰা বা উঠাই এনে ক'ব নোৱাৰোঁ আৰু মূলা পাত আনিলোঁ 5 মুঠাত 20 টকা। আৰু আজি সৰু সুৰা বজাৰ। তো গাইছ মায়ে লৈ আহিল আৰু গাহৰিৰ পেটা মানে চুস্তা, ইয়া চাওক। ফাইনেলি আমাৰ ভাত খাবা হৈ গ'ল, দিপৰাৰ ভাত। আজি কি আইটেম আছে আপোনালোকক দেখাইছোঁ বলক। তো গাইছ এই হ'ল গাহৰিৰ পিডি মানে চুস্তা বুলি কয় যে, গাহৰি চুস্তা। আৰু এইটো তিতা যে দেখা পাইছিলে ফুল আৰু ডিমাই দি ভাজা না, লাওৰ ফুল আৰু ডিমাই দি ভাজা, আৰু এই লাও ঠাৰা আলু ভাজা। তো এইটো হ'ল আমাৰ আজি দিপৰাৰ থালি আৰু না। এতিয়া ভাতটো খাই লওঁ। তো চাই লওঁ একবাৰ থালিটো কি ধুনীয়াকৈ বনাইছে। মায়ে এইফালে খাই আছে, এইফালে ডাঙৰ মায়ে ফোন কৰাত ব্যস্ত। তো গাইছ এয়া চুস্তা খাই চাওঁ। ইমান বেয়া লগা নাই, চলি যায় আৰু। তো গাইছ এতিয়া বাজিল পুৰাপুৰি 4টা আৰু মই যাব ওলালোঁ দোকানত। তো গাড়ী পুৰা ৰেডি হৈ গ'ল। তো এঠান যাং দোকান। তো গৰমটো অলপ কমছে আৰু বৰষুণ আহিবা খোজা হেন কৰিছে, অলপমান বতৰটো ডাৱৰীয়া হৈছে মানে না, ঠাণ্ডা লাগছে, বঢ়িয়া লাগছে, যাই ভাল লাগব দোকানত। তো বলক এতিয়া দোকানত লৈ যাওঁ। এইটো আমাৰ অভাৰ স্মাৰ্ট, এই হাঁহি নাচাই কিয় তাৰ, তাৰপিছত এক্টিং এটা কৰ দে, কৰ নকৰা কিয়া। এই নাম মই অভাৰ স্মাৰ্ট থৈ দিছোঁ গাইছ, লাগাত কৰি অলপমান বেছি মানে এই হাঁহি নাচাই কিয় তাৰ। গাইছ এতিয়া সময় হ'ল 8:04 আৰু চকটোতো ভালেখিনি মানুহ চানুহ নোহোৱা হৈ গ'ল, চকটো হেঙা হ'লে লাহেকৈ। তো গাইছ মোৰো বন্ধ কৰিব হ'ল, লাহেকৈ বন্ধ কৰোঁ আৰু বন্ধ চন্ধ কৰি আৰু ঘৰত যাওঁ। আৰু ঘৰ আহি পালোঁ, ঘৰ আহি পাই ভাত পানী খালোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, যদি ভাল পালে এটা লাইক কৰিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, আজিলৈ ৰাখিছোঁ, বাই বাই।